হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোন বাহন আঁচনি অসমত মুকলি হ'ল। আপোন বাহন স্কিম আসাম 2024। এই আঁচনিৰ জৰিয়তে আপোনালোকে যিকোনো গাড়ী অতি কম মূল্যত ক্ৰয় কৰিব পাৰিব, অৰ্থাৎ অতি কম মূল্যত কিনিব পাৰিব। কোনসকলে লাভ কৰিব জানি লওক। আপোনালোকে ভিডিঅ'টোৰ ভিতৰতে আমি সকলোখিনি কথা আলোচনা কৰিম। কোনসকলে লাভ কৰিব, কেনেকৈ লাভ কৰিব, ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হ'ব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক বন্ধুসকল, সকলো লোকৰে দুচকীয়া নাইবা চাৰিচকীয়া পচন্দৰ এখন বাহন ক্ৰয়ৰ সপোন থাকে, কিন্তু আৰ্থিক সমস্যাৰ বাবে বহুতৰে সেই সপোন পূৰণ নহয়। বেংকৰ ফাইনেন্সৰ যোগেদি বহুতে নিজৰ সপোনক সাৰ্থকতা প্ৰদান কৰে, যদিও সকলোৰে বাবে সেয়া সামৰ্থ্যৰ বাহিৰত, কাৰণ বহুতেই বেংকৰ ঋণ পোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহয় তথা সামৰ্থ্য নাথাকে। এতিয়াও বহুত মানুহ আছে বন্ধুসকল, যিসকলৰ চিভিলো বেয়া বন্ধুসকল, আৰু বেংকৰ পৰা লোন ল'ব নোৱাৰে, মানে সক্ষমো নহয়। তেনেস্থলত সেইসকল লোকৰ পচন্দৰ বাহন এখন ক্ৰয়ৰ সপোনে হাতৰ কথা লাভ নকৰে। মানে কিবা পচন্দৰ কিবা বাইক বা স্কুটিয়ে হওক এখন ল'ম বুলি ভাবিও ল'ব নোৱাৰে। কিন্তু এতিয়া চিন্তা নাই, কাৰণ এই ক্ষেত্ৰত অসম চৰকাৰে আনিছে এক বিশেষ আঁচনি। সাধাৰণ জনতাই যাতে পচন্দৰ বাহন এখন ক্ৰয় কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰে আনিছে আপোন বাহন আঁচনি 2024 নামৰ এখন বিশেষ আঁচনি। এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি আপুনিও ক্ৰয় কৰিব পাৰিব নিজৰ পচন্দৰ বাহন এখন। দেখিছে আপোনালোকে, এতিয়া কোনো চিন্তাৰ কাৰণ নাই। এই যিটো আঁচনি আনিছে, আপোন বাহন আঁচনি 2024 নামৰ যিখন আঁচনি আহিছে, এই আঁচনিৰ আণ্ডাৰত আপোনালোকে ক্ৰয় কৰিব পাৰিব, কিনিব পাৰিব এখন নিজৰ পচন্দৰ বাইক বা স্কুটি বা গাড়ী। কি এই আপোন বাহন আঁচনি? আপোন বাহন আঁচনিখন কি হয় চাই লওক। আপোন বাহন আঁচনি অসম 2024 অসম চৰকাৰে অসমৰ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ। ৰাজ্য চৰকাৰো এই আঁচনিখনৰ যোগেদি সহজে ব্যক্তিগত আৰু চৰকাৰী বেংকলৈ গৈ ঋণ ল'ব পাৰিব। আনহাতে এই আঁচনিৰ অধীনত বাহন ক্ৰয়ৰ বাবে ঋণ অতি কম সুতৰ হাৰৰ সৈতে প্ৰদান কৰা হৈছে। এই আঁচনিৰ যোগেদি 15 লাখ টকালৈকে বাহন ক্ৰয়ৰ ক্ষেত্ৰত অতি কম সুতত ঋণ লাভ কৰিব পাৰিব। ঋণৰ সাহায্য হাৰ 2 পৰা 3% হ'ব। এনে বন্ধুসকল, বেলেগ যদি ফাইনেন্স কৰে আপোনালোকে এখন কিনিবলৈ গৈ, তাত শতাংশটো বেছিকৈ লৈ লয়, মানে ঋণৰ যিটো সুত হয় সুতটো বেছিকৈ লয়। আৰু এই আঁচনিৰ দ্বাৰা 2 পৰা 3% ভিতৰতে, অৰ্থাৎ সুতটো 2 পৰা 3% ভিতৰতে সুত দি পেলাই আপোনালোকে ক্ৰয় কৰিব পাৰিব। আপোন বাহন আঁচনি অসমৰ বাবে প্ৰয়োজনীয় যোগ্যতা কি কি লাগিব চাওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি থাকিব লাগিব। আবেদন কৰাৰ পূৰ্বে জানি লওক আঁচনিখনৰ সুবিধাসমূহ, যাতে আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে। যদি আপুনি পুৰুষ আৰু যদি আপুনি আপোনাৰ আপোন বাহন আঁচনিৰ অসমৰ অধীনত আবেদন কৰি ডিজেল আৰু পেট্ৰল বাহন ক্ৰয় কৰে, তেন্তে আপুনি সুতৰ 2% ৰাজসাহায্য লাভ কৰিব। দেখিলে আপোনালোকে 2% ৰাজসাহায্য লাভ কৰিব পেট্ৰলৰ বাহনৰ কাৰণে। আনহাতে বৈদ্যুতিক বাহন ক্ৰয় কৰিলে বিচাৰে, যদি আপোনালোকে বিচাৰে যে এখন ইলেক্ট্ৰিক বা বৈদ্যুতিক বাহন বা ইলেক্ট্ৰিক গাড়ী বা বৈদ্যুতিক গাড়ী যদি আপোনালোকে কিনো বুলি ভাবে, তেন্তে 3% ৰাজসাহায্য লাভ কৰিব। সেইদৰে বিশেষভাৱে সক্ষমসকলে বাহন ক্ৰয় কৰিলে লাভ কৰিব 3% ৰাজসাহায্য। এই আঁচনিৰ অধীনত 15 লাখ টকালৈকে ঋণ ল'ব পাৰিব। আনহাতে নিজৰ নেটৱৰ্কৰ পৰা 48 গুণ অধিক ঋণ ল'ব পাৰিব। দেখিলে আপোনালোকে এই আঁচনিৰ অধীনত 15 লাখ টকালৈকে ঋণ ল'ব পাৰিব, যাৰ সুতৰ হাৰ হ'ব 2 পৰা 3% ভিতৰত। কিদৰে কৰিব আবেদন কিদৰে কৰিব পাৰিব আপোনালোকে চাওক। যদি আপুনি আঁচনিৰ অধীনত ঋণ লৈ আপোনাৰ পচন্দৰ বাহন ক্ৰয় কৰিব বিচাৰে, তেন্তে আপুনি আঁচনিখনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে জানিব লাগিব। আপোনালোকে প্ৰচেছখিনি জানিব লাগিব গোটেইখিনি। অৱশ্যে এতিয়ালৈকে এই আঁচনি সম্পৰ্কে কোনো অফিচিয়েল ৱেবছাইট মুকলি কৰা হোৱা নাই। অফিচিয়েল ৱেবছাইট এতিয়ালৈকে কোনো মুকলি কৰি দিয়া নাই, বা এপ্লাই লিংকো কোনো এতিয়ালৈকে মানে এভেইলেবল হোৱা নাই। এতিয়ালৈকে কোনো এপ্লাই প্ৰচেছ দিয়া নাই, মানে অনলাইনে হওক বা অফলাইন যোগেদিয়ে হওক। এতিয়ালৈকে এপ্লাই কেনেকৈ কৰিব সেইটোহে কোৱা হৈছে, কিন্তু ইয়াৰ কাৰণে কোনো লিংক বা কোনো তেনেকুৱা ধৰণৰ অফলাইনে হওক বা অনলাইনে হওক তেনেকুৱা কোনো প্ৰচেছ দিয়া নাই। অফিচিয়েল ৱেবছাইট মুকলিৰ লগে লগে আপুনি সহজে আবেদন কৰিব পাৰিব আৰু আঁচনিখনৰ যোগেদি ঋণ প্ৰাপ্ত কৰিব পাৰিব। এইটো যিহেতু চৰকাৰে জনাইছে বন্ধুসকল, সেইকাৰণে এতিয়ালৈকে কোনো এপ্লাই প্ৰচেছ হোৱা নাই। আৰু যেতিয়াই এপ্লাই প্ৰচেছ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু যিসকলে ল'ব পৰা নাই এতিয়ালৈকে বাহন এখন, বা বাইকে হওক, স্কুটিয়ে হওক, গাড়ীয়ে হওক, আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল। মই যেতিয়াই ইয়াৰ প্ৰচেছখিনি আৰম্ভ হ'ব ভিডিঅ'ৰ জৰিয়তে জনাই দিম, আৰু এইটো প্ৰচেছখিনি মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব।
ইয়াতো নটিফিকেশ্যন যিহেতু মুকলি হৈছে জনাইছে চৰকাৰে ইয়াৰ এপ্লাই প্ৰচেছখিনি আৰম্ভ হ'ব জুন আৰু জুলাই মাহৰ ভিতৰতে এপ্লাই কৰিব পাৰিব এপ্লাই কৰি পেলাই এখন মন পচন্দৰ বাহন আপোনালোকে কিনিব পাৰিব বা ক্ৰয় কৰিব পাৰিব গতিকে বন্ধুসকল দেখিলে আৰু ভিডিঅ'টো বন্ধুসকল শ্বেয়াৰ কৰিব ভিডিঅ'টো আজি ইমানেই আছিলে ইমানটো ইনফৰমেশ্যন আপোনালোকক দিব লগা আছিলে ইমানটোৱে জনাব লগা আছিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই সুবিধা ল'ব পাৰে সকলোৱে যাতে গম পায় কথাটো আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ